নমস্কাৰ আপোনাক স্বাগতম আপুনি চাই আছে প্ৰাইম টাইম 18 মই জয়ন্ত মাধৱ গোস্বামী আৰক্ষীৰ জালত খাৰগুলি কাণ্ডৰ মূল অভিযুক্ত দিল্লীৰ পৰা গ্ৰেপ্তাৰ বিশাল চৌধুৰীক গুৱাহাটীলৈ কোকেইন সৰবৰাহৰ মূল অভিযুক্ত এজন বিশাল মহানগৰীত ৰেপ পাৰ্টি চলাই ফুৰ্তি কৰা দলটোৰ অন্যতম মূল খলনায়ক আৰক্ষীৰ জালত এইজন বিশাল চৌধুৰী খাৰগুলিৰ ৰেপ পাৰ্টি আয়োজনত কোকেইন যোগান ধৰোতা আছিল এই বিশাল চৌধুৰী শুকুৰবাৰে লতাহিল আৰক্ষী আৰু ক্ৰাইম ব্ৰাঞ্চে ৰাজধানী দিল্লীত অভিযান চলাই গ্ৰেপ্তাৰ কৰিলে ৰেপ পাৰ্টিৰ অভিযুক্ত বিশাল চৌধুৰী টেকনিক্যাল এনালিসিস কৰি ইন্টাৰোগেশন কৰি লাহে লাহে আমি এটা মানুহ খবৰ পালো যিটো গুৱাহাটীৰ মেইন সাপ্লায়াৰ হয় তাৰ নাম হয় বিশাল চৌধুৰী বিশাল চৌধুৰী ফোন নিজৰটো বন্ধ কৰি ৰাখিছে তথাপিয়ে আমি বেলেগ ধৰণে হিউম্যান ইন্টেলিজেন্স টেকনিক্যাল ইন্টেলিজেন্স লগাই কথাটো ওলালো মানুহজন ক'ত আছে তাৰ পিছত দিল্লী পুলিচৰ স্পেশাল সেল যিটো আপুনি শুনিছে স্পেশাল সেলৰ কোঅপাৰেশনৰ মতে আমি মানুহজনক আজি গুৱাহাটী আনিলো নাও হি হেজ বিন সেন্ট টু কোৰ্ট ফৰ ৰিমান্ড যোৱা 13 আগষ্টৰ নিশা খাৰগুলিৰ ৰিভাৰ এপাৰ্টমেণ্টত থকা ব্যৱসায়ী বিকাশ জৈনৰ বাসগৃহত চলিছিল ৰেপ পাৰ্টি আৰক্ষীয়ে চলোৱা অভিযানত গ্ৰেপ্তাৰ কৰা হৈছিল ৰেপ পাৰ্টিত অংশ লোৱা 18জনকৈ হাই প্ৰফাইল লোকক জব্দ কৰা হৈছিল কোকেইন ভাঙৰ পৰা আৰম্ভ কৰি বহু নিচাযুক্ত সামগ্ৰী গ্ৰেপ্তাৰ হোৱা 18জনৰ ভিতৰত কেইবাজনো ড্ৰাগছ আসক্ত হোৱাৰ লগতে আন কেইবাজনো আছিল ড্ৰাগছ সৰবৰাহকাৰী গুৱাহাটীত সভ্য সমাজৰ নৈশ পাৰ্টিত কোকেইন জব্দৰ পিছতেই গুৱাহাটীলৈ কোকেইন সৰবৰাহৰ মাষ্টাৰ মাইণ্ডৰ সন্ধানত নামি পৰিছিল মহানগৰ আৰক্ষী ইতিমধ্যে গ্ৰেপ্তাৰ হোৱা 18জনৰ মাজৰ অন্যতম ড্ৰাগছ সৰবৰাহকাৰী অশোক বৰ্মনৰ ভাষ্যৰ ভিত্তিত দিল্লীত গৈ বাহৰ পাতিছিলগৈ মহানগৰ আৰক্ষী কিয়নো দিল্লীৰ পৰা গুৱাহাটীলৈ এই কোকেইন সৰবৰাহৰ মাষ্টাৰ মাইণ্ড আছিল বিশাল চৌধুৰী বিশালে নিশা মহানগৰীত হোৱা ৰেপ পাৰ্টিত যোগান ধৰিছিল কোকেইন দিল্লীত গ্ৰেপ্তাৰ হোৱা বিশালক শুকুৰবাৰে লৈ অনা হয় গুৱাহাটীলৈ সম্প্ৰতি লতাহিল থানাত জেৰা অব্যাহত ৰাখিছে বিশাল চৌধুৰী ভাস্কৰ জ্যোতি হাজৰিকাৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট আৰু ইফালে গুৱাহাটীৰ দক্ষিণ শৰণীয়াত আৰক্ষীৰ জালত পৰিল 4টাকৈ ড্ৰাগছ মাফিয়া ধৃত জনি আলী আলতাফ উদ্দিন লস্কৰ অশোক চেত্ৰী আৰু ৰাহুল দাস আৰক্ষীয়ে জব্দ কৰে 2.79 গ্ৰাম হেৰোইন 28টাকৈ কণ্টেইনাৰ 2টা ৰাইফল আৰু 7টা মোবাইল ফোন ড্ৰাগছ নহলে নচলে মহানগৰীৰ পাৰ্টি মহানগৰীৰ প্ৰায়বোৰ স্থানত এতিয়া পাৰ্টিৰ নামত ঘটিছে ড্ৰাগছৰ পয়োভৰ মুখ্যমন্ত্ৰীৰ ড্ৰাগছ বিৰোধী কঠোৰ স্থিতিৰ পিছতো খুদ মহানগৰীতে অন্ত পৰা নাই ড্ৰাগছ মাফিয়াৰ ৰটবালি গুৱাহাটীৰ পূব শৰণীয়াত জনি আলী নামৰ লোকজনৰ ঘৰত জন্মদিনৰ নামত চলিছিল ড্ৰাগছ পাৰ্টি এই পাৰ্টিত ড্ৰাগছ সেৱন কৰি থকা অৱস্থাতেই চানমাৰী আৰক্ষীয়ে অভিযান চলাই ড্ৰাগছ আৰু ৰাইফলসহ গ্ৰেপ্তাৰ কৰিলে 4 ড্ৰাগছ মাফিয়াক ঘৰটোৰ গৰাকী জনি আলীৰ লগতে আলতাফুদ্দিন লস্কৰ অশোক চেত্ৰী আৰু ৰাহুল দাস নামৰ ধৃত এই 4 ড্ৰাগছ মাফিয়াৰ পৰা আৰক্ষীয়ে জব্দ কৰিছে 2.79 গ্ৰাম হেৰোইন 28টাকৈ কণ্টেইনাৰ 2টাকৈ ৰাইফল আৰু 7টা মোবাইল ফোন বাসগৃহটোৰ মালিক তথা ৰাইফল দুটাৰ গৰাকী জনি আলীৰ বিৰুদ্ধে পূৰ্বেও ৰুজু হৈ আছে হত্যাকাণ্ডৰ গোচৰ ইফালে ধৃত এই ড্ৰাগছ মাফিয়াৰ স্বীকাৰোক্তিৰ ভিত্তিত নুনমাটিৰ নিজৰা পাৰতো আৰক্ষীয়ে চলাই অভিযান নুনমাটিৰ পৰা অজয় বৰ্মন নিউজ 18 অসম নৰ্থ ইষ্ট লংকালৈ অনা হ'ল ডিমা হাছাওত উগ্ৰপন্থীৰ হাতত নিহত চালক হেণ্ডিমেনৰ মৃতদেহ লৈ অহাৰ পাছতে ৰাইজে সৃষ্টি কৰে উত্তপ্ত পৰিস্থিতিৰ অৱশ্যে আৰক্ষীয়ে নিয়ন্ত্ৰণলৈ আনে পৰিস্থিতি ডিমা হাছাও কাণ্ডৰ জুই উত্তপ্ত হুজাইৰ লংকা ৰাজপথত ক্ষুব্ধ ট্ৰাক চালক আৰু ৰাইজৰ ক্ষোভৰ বহিৰ্প্ৰকাশ প্ৰতিবাদে দহিলে লংকা ডিমা হাছাও সংযোগী পথ বৃহস্পতিবাৰে নিশাত ডিমা হাছাওৰ দয়াংমুখত উগ্ৰপন্থীৰ হত্যালীলাৰ বিৰুদ্ধে ডিমা হাছাও সংযোগী পথ অৱৰোধ কৰিলে ক্ষুব্ধ ৰাইজে উক দিছে 2009 চনত সংঘটিত এক ঘটনাই
2009লৈকে তেনেকুৱা এটা ঘটনা হৈছিলে 10জনকৈ আমাৰ ড্ৰাইভাৰ মৰিছিলে গাড়ীত ৰখাই পেলাই জ্বলাই দিছিলে আজি যোৱা 3 দিন হ'ল আকৌ 5জন মানুহ জ্বলাই দিছে আমি আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ মানে কৈ আছো যে আমি ন্যায় পাব লাগে প্ৰতিবাদক কেন্দ্ৰ কৰি দীৰ্ঘ সময় ধৰি চেপা উত্তেজনাই বিৰাজ কৰে সমগ্ৰ অঞ্চলটোত প্ৰতিবাদস্থলীত মোতায়েন কৰা হয় বৃহৎ সংখ্যক নিৰাপত্তা বাহিনী ডিমা হাছাওৰ ঘটনাটো এটা বৰ মৰ্মান্তিক ঘটনা এটা ঘটিলে এতিয়া আমাৰ তেওঁলোকৰ কথাখিনি শুনি আছোঁ এতিয়া আমি যোনটো ড্ৰাইভাৰ এছ'চিয়েশ্যন আছে তেওঁলোকৰ কথাখিনি শুনিছোঁ তেওঁলোকৰ যিখিনি দাবী আছে আমাক নিশ্চয় ভালকৈ দিব কিন্তু এইটো নহয় যে ৰাস্তা ব্লক কৰিব তেনেকুৱা কথা নাই ইতিমধ্যেই ঘটনাৰ ক্লু লাভ কৰিছে আৰক্ষীয়ে মাইবঙৰ গুলীচালনাৰ ঘটনাটো জড়িত আছিল একেটাই গোট কোনো কাৰণে উগ্ৰপন্থীৰ কাৰ্যকলাপ সহ্য কৰা নহ'ব বুলি ঘটনাস্থলীত উপস্থিত হৈ কঠোৰ সকিয়নি আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰ জ্যোতি মহন্তৰ আজি কিছুদিনৰ আগতে মাইবঙতো 15 তাৰিখে এটা ফায়াৰিং হৈছিলে গতিকে মাইবঙত হৈছিলে 15 তাৰিখে তাৰ দুদিনমানৰ পিছত দুটা একে ৰিকভাৰ হৈছিলে তাৰপিছত আকৌ ৰিকভাৰ হৈছিলে তেওঁলোকৰে গ্ৰুপৰে এটা অংশই কৰা বুলি আমি সংসূত্ৰ পাইছোঁ খুব ষ্ট্ৰং একশ্যন হ'ব ক'ব নিবিচাৰোঁ জানো কোন আছে ইনভলভ ইফালে হুজাই লৈ অনা হ'ল উগ্ৰপন্থীৰ হাতত নিহত ট্ৰাক চালক আৰু হেণ্ডিমেনৰ মৃতদেহ নিহত চালকসকলৰ ভিতৰত 4জন হুজাইৰ আৰু এজনৰ ঘৰ উত্তৰ প্ৰদেশত বুলি জানিব পৰা গৈছে হুজাইৰ পৰা প্ৰণৱ শৰ্মাৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট এখন বিশেষ ৰেল যিখন ৰেলত উঠি আপুনি উপভোগ কৰিব পাৰে যাত্ৰাপথৰ মনোমোহা দৃশ্য শনিবাৰে গুৱাহাটীৰ পৰা হাফলঙলৈ বুলি চলাচল আৰম্ভ কৰা হ'ল ভিষ্টাডম ৰেল যাত্ৰাৰ শুভাৰম্ভণি ঘটালে পৰ্যটন মন্ত্ৰী বিমল বৰাই ঝক 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 হাফলঙলৈ চলিল ভিষ্টাডম ৰেল প্ৰকৃতিৰ ৰাণী ডিমা হাছাওৰ মায়াময় প্ৰাকৃতিক পৰিৱেশ পৰ্যটকে 360 ডিগ্ৰী দৃষ্টিকোণেৰে উপভোগৰ সুবিধা ভিষ্টাডমৰ যাত্ৰীলৈ অসমৰ পৰ্যটনৰ আন্তঃগাঁথনি অধিক সুদৃঢ় কৰিবলৈ ভাৰতীয় ৰেল বিভাগ আৰু অসম চৰকাৰৰ পৰ্যটন বিভাগে সংযোজন ঘটাইছে ভিষ্টাডম ৰেল সেৱাৰ শনিবাৰে পুৱা গুৱাহাটী ৰেল ষ্টেচনৰ পৰা 6:35 হাফলঙলৈ বুলি ৰাওনা হ'ল ভিষ্টাডম ৰেলখন 269 কিলোমিটাৰ নিলগৰ হাফলং ষ্টেচন পাবলৈ অত্যাধুনিক প্ৰযুক্তিৰে ভৰপূৰ ৰেলখনে সময় ল'ব প্ৰায় 5 ঘণ্টা মাইবং আৰু মাণ্ডেৰচিয়াত ৰ'বলগীয়া ৰেলখনত আছে ৱাইফাইৰ সুবিধা যাত্ৰীৰ সুৰক্ষাৰ বাবে আছে চিচিটিভি ফায়াৰ এলাৰ্ম পাহাৰীয়া জিলাখনলৈ যোৱাৰ সময়ত প্ৰত্যেকগৰাকী পৰ্যটকে প্ৰকৃতিৰ নান্দনিক দৃশ্য উপভোগ কৰিবলৈ ব্যৱস্থা আছে পৰ্যবেক্ষণ আসনৰো ৰেলখনৰ ওপৰ ভাগৰ লগতে কাষৰ সকলো দেৱাল কাছেৰে নিৰ্মিত হোৱা হেতুকে প্ৰকৃতিৰ সকলো উপকৰণ পাহাৰ নদী হেঁপাহ পলুৱাই চাব পাৰিব পৰ্যটকে উত্তৰ পূবত প্ৰথমবাৰলৈ চলা এই ভিষ্টাডমক লৈ আশাবাদী ৰাজ্য চৰকাৰৰ পৰ্যটন মন্ত্ৰী বিমল বৰা ৰেল বিভাগৰ তৰফৰ পৰা আজি যি ভিষ্টাডম সেৱা আগবঢ়োৱা হৈছে আমাৰ পৰ্যটন বিভাগৰ সহযোগত এই নিশ্চিতভাৱে আমি সকলোৱে কওঁ যে ডিমা হাছাও পাহাৰৰ ৰাণী অসমৰ এটাই হিল ষ্টেচন তালৈকে পৰ্যটকসকলক যোৱাৰ কাৰণে যথেষ্ট সুবিধা হ'ব গতিকে মই ভাবোঁ আগন্তুক দিনত এই ৰেল যাত্ৰীসকলে এই সুবিধা গ্ৰহণ কৰি পৰ্যটকসকলে এই পাহাৰীয়া অঞ্চলসমূহত তেওঁলোকে আনন্দ উপভোগ কৰাৰ সুযোগ পাব শনিবাৰে নিউ জলপাইগুৰিৰ পৰা আলিপুৰদুৱাৰলৈ চলিল ভিষ্টাডম একেটা দিনতে অসম আৰু পশ্চিমবংগত চলা এই ৰেল সেৱাৰ মূল উদ্দেশ্যই হৈছে পৰ্যটনক গতি দিয়া গুৱাহাটীৰ পৰা হাফলঙলৈ পুৱাৰ ভাগত চলা ৰেলখন বিয়লি 5 বজাত উভতি আহিব গুৱাহাটীলৈ প্ৰথম অৱস্থাত বুধবাৰ আৰু শনিবাৰে সপ্তাহত দুদিনকৈ চলিব ভিষ্টাডম বিমল বৰাই ফ্লেগ অফ কৰা ভিষ্টাডম যাত্ৰাৰ অনুষ্ঠানত উপস্থিত থকা গুৱাহাটীৰ সাংসদ কুইন উজাই ৰেল পৰিবহণৰ দিশত সংসদৰ মজিয়াত উত্থাপন কৰি উত্তৰ পূবত ৰেলৰ সংখ্যা বৃদ্ধিৰ আশ্বাস দিয়ে আমি আশা ৰাখিছোঁ চৰকাৰৰ লগতে ৰাইজেও যেন এই পৰিৱেশটো তৈয়াৰ কৰাত আমাক সহায় কৰে
আৰু বাহিৰৰ পৰা যিসকল লোক অসমলৈ আহে পৰ্যটক তেওঁলোকক অসমৰ যি সৌন্দৰ্য সেইখিনি উপভোগ কৰাৰ কাৰণে সুবিধা দিয়ে এইটোৱে মোৰ তেখেতসকলৰ প্ৰতি আহ্বান। ইফালে ডিমা হাছাও সাহিত্য পৰিষদৰ মুখ্য কাৰ্যবাহী দেৱলাল গাৰুছা অনুষ্ঠানত থাকি এই ভিস্তাডামতে যাত্ৰা কৰে হাফলঙলৈ। প্ৰকৃতিৰ অনুপম সম্পদেৰে ভৰা ডিমা হাছাও জিলাত অৱস্থিত হাফলং হৈছে অসমৰ একমাত্ৰ পাহাৰীয়া পৰ্যটন নগৰ। সমুদ্ৰ পৃষ্ঠৰ পৰা 2003 ফুট উচ্চতাত অৱস্থিত হাফলং হৈছে প্ৰকৃতিৰ ৰম্যভূমি ভূস্বৰ্গ। পৰ্যটকে হাফলঙত উপভোগ কৰিব পাৰিব হাফলং হ্ৰদৰ প্ৰাকৃতিক সৌন্দৰ্য, জলক্ৰীড়া। বৰাই হিলত পৰ্বতাৰোহণো কৰিব পাৰিব পৰ্যটকে। চাব পাৰিব ফিয়াংপুই গীৰ্জা। হাফলং পাহাৰত অৱস্থিত এই গীৰ্জা হৈছে ডিমা হাছাও জিলাৰ আটাইতকৈ ডাঙৰ গীৰ্জা। আৰু আছে বিশ্বৰ আশ্চৰ্যস্বৰূপ জাতিংগা উপত্যকা। জানিব পাৰিব মাইবঙকো। 16শ শতিকাৰ ডিমাছা ৰাজবংশৰ বুৰঞ্জী কঢ়িওৱা মাইবং হৈছে এখন বুৰঞ্জী প্ৰসিদ্ধ ঠাই। ডিমাছা ৰাজবংশৰ ৰাজধানী হিচাপে জনাজাত এই ঠাইত আছে বহু ভগ্নাৱশেষ। ৰাজু বৰুৱাৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। এজন মন্ত্ৰীলৈ এটা বিশেষ উপহাৰ। পুৱাই বিশেষ উপহাৰ লৈ মন্ত্ৰীৰ বাসগৃহৰ সন্মুখত হাজিৰ হ'ল কেইজনমান লোক। তাৰ পিছত কি হ'ল চাওক আমাৰ এই ৰিপৰ্ট। মন্ত্ৰীৰ হাতত মাছ। 8.5 কেজি ওজনৰ এটা প্ৰকাণ্ড আৰি মাছ লৈ পুৱাই মন্ত্ৰীৰ বাসগৃহৰ সন্মুখত উপস্থিত হ'ল কেইজনমান লোক। উদ্দেশ্য প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক উপহাৰ হিচাপে দিব মাছটো। উল্লেখ্য যে প্ৰত্যেক বছৰে উৰুকাত মাছ উপহাৰ হিচাপে দিছিল মুখ্যমন্ত্ৰীগৰাকীক। উজান বজাৰ মৎস্য ব্যৱসায় সন্থাই শনিবাৰে প্ৰাক্তন মুখ্যমন্ত্ৰী তথা বৰ্তমানৰ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালক প্ৰদান কৰে মাছটো। উজান বজাৰ মৎস্য ব্যৱসায় সন্থাৰ তৰফৰ পৰা উৰুকাৰ আগদিনাখন যেতিয়া আমাৰ উৰুকাৰ মেলাখন উদ্বোধনী কৰোঁ, সেইদিনাখন আমি এটা মাছ উপহাৰ দি তেওঁলোকৰ আশীৰ্বাদ লৈ আমি মেলাখন আৰম্ভণি কৰোঁ। এতিয়া আমাৰ কি হৈছে, এইবাৰ আমাৰ ফাৰ্ষ্ট টাইম আমাৰ সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া এইবাৰ কেন্দ্ৰীয় কেবিনেট মন্ত্ৰী তেওঁ হৈছে। সেইকাৰণে এইবাৰ প্ৰথমবাৰৰ পৰা আমি আৰম্ভণি কৰিছোঁ যে তেওঁক এইবাৰ আমি মৎস্য মানুহ যিহেতু আমি তেওঁক এবাৰ ফাৰ্ষ্ট মৎস্য এটা উপহাৰ দি তেওঁৰ আশীৰ্বাদ গ্ৰহণ কৰিবলৈ তেওঁ এই গৃহলৈ আমি আহিছোঁ। যিটো আৰি ছাৰে আগতেও ভাল পাইছিলে খাই, সেইটো আৰি আজিও এইবাৰ আনিছোঁ। নাই কমেও আপোনাৰ 8 চাইজৰ আৰি হ'ব। কেন্দ্ৰীয় মন্ত্ৰীৰ দায়িত্ব লাভ কৰাৰ পিছতেই এইবাৰ মৰমৰ উপহাৰ হিচাপে উজান বজাৰৰ মৎস্য ব্যৱসায়ী সন্থাই প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীক উপহাৰ হিচাপে আগবঢ়ালে এই মাছটো। ভাস্কৰ হাজৰিকাৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। প্ৰাইম টাইম 18ত আমি খবৰৰ ধাৰা অব্যাহত ৰাখিম। তাৰ পূৰ্বে লৈছোঁ এটি বাণিজ্যিক বিৰতি। নৱেম্বৰত গুৱাহাটীত অনুষ্ঠিত হ'ব জুনিয়ৰ বিশ্বকাপ হকী প্ৰতিযোগিতা। ঘৰুৱা ভাৰতৰ লগতে বিশ্বৰ শক্তিশালী 22খন দেশে অংশগ্ৰহণ কৰিব এই বিশ্বকাপত। আৰু গুৱাহাটীত এই কথা জানিবলৈ দিলে বিশ্ব হকীৰ মুৰব্বী ডক্টৰ নৰেন্দ্ৰ বাট্ৰাই। গুৱাহাটীত বিশ্বকাপ হকী প্ৰথমবাৰলৈ গুৱাহাটী আয়োজন কৰিব জুনিয়ৰ বিশ্বকাপ হকী। ভাৰতীয় অলিম্পিক সন্থাৰ মুৰব্বী ডক্টৰ নৰেন্দ্ৰ ধ্ৰুৱ বাট্ৰাই গুৱাহাটীত উপস্থিত হৈ নিউজ 18ক জনালে এই কথা। হকী ইণ্ডিয়াৰো সভাপতিৰ দায়িত্বত থকা এইগৰাকী নৰেন্দ্ৰ বাট্ৰাৰ তৎপৰতাতে পুনৰ প্ৰাণ পাই উঠিছে ভাৰতীয় হকীয়ে। বিশ্বৰ দক্ষ ক্ৰীড়া সংগঠকগৰাকীয়ে গুৱাহাটীত বিশ্বকাপ হকী অনুষ্ঠিত কৰা সম্পৰ্কত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ সৈতে আলোচনাটো মিলিত হয়। असम में पूरा इंफ्रास्ट्रक्चर है, एनवायरनमेंट है, लोगों के लिए एक मोटिवेशन भी बनेगी कि हम इसमें आगे आएँ। हॉकी ने भी बड़ा नाम किया है, वेदर इट इज़ मेन और विमेन। वो ब्रॉन्ज आए और उन्होंने 4th फिनिश करके एक ऐसा दिखाया कि दे हैव द फाइटिंग स्पिरिट। तो असम को जो भी सपोर्ट चाहिए दे विल ऑलवेज गेट इट एंड आई कैन बी अवेलेबल एट द शॉर्टेस्ट पॉसिबल नोटिस। अगर वो बुलाएंगे तो हमेशा आऊँगा। जूनियर वर्ल्ड कप उसी के लिए मैं आज मिलने के लिए आया हूँ। तो दैट इज़ सब्जेक्ट टू अप्रूवल फ्रॉम CM। এইখন আটক ধুনীয়া হকীৰ নীলা এষ্ট্ৰটাৰ ফতে অনুষ্ঠিত হ'ব খেল।
জুনিয়ৰ বিশ্বকাপ হকীৰ বাবেই মহানগৰীৰ এই তৈবুল্লাহ হকী ষ্টেডিয়ামৰ প্ৰস্তুতিৰ কাম আৰম্ভ হৈছে। গুৱাহাটী বিশ্বকাপত 22খন শক্তিশালী দেশে অংশগ্ৰহণ কৰিব। ভাৰতৰ লগতে থাকিব চিৰবৈৰী পাকিস্তানৰ দল। অংশ ল'ব শক্তিশালী দল অষ্ট্ৰেলিয়া, জাৰ্মানী, আৰ্জেণ্টিনা, বেলজিয়াম, স্পেইনেও। গুৱাহাটীক বিশ্বকাপৰ দৰে খেল আয়োজন কৰিবলৈ দিয়াৰ বাবে নৰেন্দ্ৰ বাট্ৰাক ধন্যবাদ জনাইছে অসম হকীৰ সভাপতি মন্ত্ৰী কেশৱ মহন্তই। ছেপ্টেম্বৰৰ প্ৰথম সপ্তাহৰ পৰাই ষ্টেডিয়াম প্ৰকল্পক 9 কইনাৰ ৰূপত সজোৱাৰ কাম আৰম্ভ কৰিব ৰাজ্য চৰকাৰে। দুমাহ পিছত গুৱাহাটীৰ মহম্মদ তৈবুল্লাহ হকী ষ্টেডিয়ামত অনুষ্ঠিত হ'ব জুনিয়ৰ বিশ্বকাপ হকী প্ৰতিযোগিতা। এই কথা গুৱাহাটীত জনাইছে বিশ্ব হকীৰ মুৰব্বী নৰেন্দ্ৰ বাট্ৰাই। এতিয়া গুৱাহাটীলৈ এই বিশ্বকাপ খেলিবলৈ আহিব ভাৰতৰ লগতে চুবুৰীয়া চিৰবৈৰী দল পাকিস্তান আৰু শক্তিশালী দেশ অষ্ট্ৰেলিয়া, জাৰ্মানী, বেলজিয়াম, আৰ্জেণ্টিনা, স্পেইন, জাপান, দক্ষিণ কোৰিয়া আদি দেশে গুৱাহাটীৰ এই বিশ্বকাপত অংশগ্ৰহণ কৰিবলৈ আহিব। মই বিপুল বৰ্মন, নিউজ 18 অসম নৰ্থ ইষ্ট, গুৱাহাটী। দুৰ্নীতিৰ সদাগৰ সাইবৰ ৰহমানৰ সম্পত্তিক লৈ অভিযান অব্যাহত আছে মুখ্যমন্ত্ৰীৰ বিশেষ তদাৰকী শাখাৰ। ইটোৰ পিছত সিটো তথ্য উন্মোচিত হৈছে সাইবৰৰ কোলা অধ্যায়ৰ। শনিবাৰে পুনৰ মহানগৰীত চলিল সাইবৰক লৈ অভিযান। চাৱা হওক এই অভিযানত কি কি তথ্য উদ্ঘাটন কৰিবলৈ সক্ষম হ'ল এক বিশেষ ৰিপৰ্ট। দুৰ্নীতিৰে সম্পত্তিৰ পাহাৰ গঢ়া ধুবুৰীৰ পূৰ্বৰ অতিৰিক্ত উপায়ুক্ত তথা বৰ্তমানৰ শাখা উন্নয়নৰ উপসচিব সাইবৰ ৰহমানৰ অগাধ সম্পত্তিৰ তালিকাখন ক্ৰমান্বয়ে দীঘলীয়া হৈ গৈ আছে। শনিবাৰে পুনৰ সাইবৰ ৰহমানক লগত লৈ মহানগৰীৰ 4 ঠাইত চলিল অভিযান। মুখ্যমন্ত্ৰীৰ বিশেষ তদাৰকী শাখাৰ দলে চলোৱা এই অভিযান কালত সাইবৰে মাটি ক্ৰয় কৰা 14খনকৈ দলিল জব্দ কৰে। সাইবৰৰ ঘনিষ্ঠ আক্কাছ আলীৰ ঘৰৰ পৰা উদ্ধাৰ কৰে দলিলখিনি। বেপাৰী আছিলতো সি এটা সময়ত ভাল বেপাৰী আছিলে। মোৰতো সৰু বাল্যকালৰ পৰা চিনাকি, একেলগে ঘৰ আমাৰ গাঁৱত। আপুনি কি কৰে? আমি এই আগতে মাটিৰ বিজনেছে কৰিছিলোঁ, এতিয়া তাৰে কাপোৰৰ। তেওঁ কেতিয়াৰ পৰা বাদ দিছে মাটিৰ বিজনেছ কৰা? বাদ ক'ত দিছে, বেপাৰী আৰু বাদ দিব পাৰিম। আছে দলিল কিমান? 14খনমান পালা। গুৱাহাটীৰ কটাবাৰী, দক্ষিণ গাঁও আৰু হাউকুচি অঞ্চলত কেইবাঠাইতো আছে সাইবৰৰ মাটি। কেৱল ইমানেই নহয়, মাটি দালালিৰ লগতো জড়িত হৈ আছিল সাইবৰ ৰহমান। আৰু এই তথ্য লাভ কৰাৰ পিছতেই মহানগৰীৰ 4টাকৈ স্থানত শনিবাৰে অভিযান চলিল সাইবৰক লগত লৈ। আকাশ আলীৰ ঘৰত আমি কেইটামান লেণ্ডৰ ডকুমেণ্টছ লৈছোঁ, 14খন দলিল পাইছোঁ। আকাশ মানে মাটিৰ মানে সেইটোৱে বিজনেছে কৰে, গতিকে আকাশৰ থ্ৰুইদি মাটি কিনা বেচা কৰে। এইটো তেওঁৰ ভনীজয় হয়, গতিকে আমি ছাছপেক্ট কৰি তেওঁৰ ঘৰ কৰিছোঁ, আমি একো পোৱা নাই। ইয়াৰ পিছতে সাইবৰক লৈ যোৱা হ'ল হাতীগাঁৱৰ আইনুল আলী নামৰ লোকজনৰ ঘৰলৈ। তাতো সাইবৰৰ গোপন সম্পত্তি সন্দৰ্ভত চলোৱা হয় অভিযান। মুখ্যমন্ত্ৰীৰ বিশেষ তদাৰকী শাখাই প্ৰকাশ কৰা অনুসৰি গুৱাহাটীৰ নটবমাত সাইবৰ ৰহমানৰ আছে এটা বৃহৎ অট্টালিকা। ইয়াৰ পিছতেই আফজল হুছেইন নামৰ আন এজন লোকৰ ঘৰতো চলোৱা হয় অভিযান। দুৰ্নীতি আৰু বক্ৰপথেৰে সম্পত্তিৰ পাহাৰ গঢ়া সাইবৰ ৰহমানৰ বহু সম্পত্তিৰ তথ্য এতিয়াও উন্মোচিত হোৱা নাই। দুগৰাকী পত্নীৰ নামত হকে বিহকে সাইবৰে বিভিন্ন প্ৰান্তত ক্ৰয় কৰিছিল ভূ সম্পত্তি। সাইবৰৰ ঘনিষ্ঠ আক্কাছ আলীয়ে প্ৰকাশ কৰিছে সাইবৰৰ বহু গোপন তথ্য। ধুবুৰী জিলাৰ অতিৰিক্ত উপায়ুক্ত হিচাপে কৰ্মৰত অৱস্থাতেই কুৱে বাৱে সম্পত্তি ঘটা সাইবৰৰ তদন্ত প্ৰক্ৰিয়াত নিতৌ ওলাইছে ন তথ্য। এতিয়াও অব্যাহত আছে অনুসন্ধান প্ৰক্ৰিয়া। হয়তো জালত পৰিব পাৰে বহুতো ৰৌবৰালি। ঋত্বিক কৌশিক আৰু উৎপল হালৈৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। এক গুৰুত্বপূৰ্ণ খবৰ, জিএমচিৰ 40গৰাকীক বৰ্খাস্ত কৰা হৈছে, অৰ্থাৎ 40গৰাকী কৰ্মচাৰীক বৰ্খাস্ত কৰা হৈছে। নিযুক্তি কেলেংকাৰীৰ তদন্ত আৰক্ষী, চিএম ভিজিলেন্স অথবা CBIৰ যোগেৰে কৰা হ'ব। নিউজ 18ক এই মন্তব্য মন্ত্ৰী অশোক সিংঘলৰ। মন্ত্ৰী হোৱাৰ পিছত চাকৰিৰ নামত হোৱা দুৰ্নীতিৰ বিৰুদ্ধে তদন্ত আৰম্ভ কৰিছোঁ। জিএমচিৰ আয়ুক্তক তদন্তৰ নিৰ্দেশ দিছিলোঁ। 40জন কৰ্মচাৰীৰ বিৰুদ্ধে ব্যৱস্থা লোৱা হৈছে। এই কাণ্ডত যিসকল জড়িত সকলোৰে বিৰুদ্ধে তদন্ত হ'ব।
বিষয়া মন্ত্ৰী কোনো আইনৰ ঊৰ্ধত নহয় অনিয়মৰ অভিযোগ পালে সকলোৰে বিৰুদ্ধে ব্যৱস্থা লোৱা হ'ব বুলি মন্তব্য কৰে মন্ত্ৰীগৰাকীয়ে কোন কোন জড়িত আছে সকলোৰে ওপৰত হ'ব তদন্ত 40 জনৰ বিৰুদ্ধে সকলো প্ৰকাৰৰ আইনগত ব্যৱস্থা লোৱা হ'ব আৰু এই ব্যৱস্থাটোৱে শেষ ব্যৱস্থা নহয় য'ত য'ত অনিয়ম হ'ব য'ত য'ত কামত মানে হেমাহি হ'ব য'ত য'ত কামৰ কোৱালিটি বেয়া হ'ব প্ৰত্যেকটো জাগাত ব্যৱস্থা লোৱা হ'ব 15 তাৰিখৰ ভিতৰত যদি প্ৰগ্ৰেছ নাহে তেতিয়া মিটিং কৰি আমি ব্যৱস্থা ল'ম আৰু বেলেগ কোনো কথা নাই এতিয়া 40 জন লৈছে বুলি আপোনালোকে যিখিনি অভিযোগ দিছিলে তাৰ ওপৰত 40 জনক ব্যৱস্থা লোৱা হৈছে বুলি কোৱা হৈছে আৰু যদি যেতিয়াই অভিযোগ আহিব যেতিয়াই কিবা হ'ব আৰু ভৱিষ্যত আমি বেলেগ পন্থা গ্ৰহণ কৰি আছো যে এই গোটেই কামবোৰ ট্ৰান্সপাৰেণ্ট হ'ব লাগে জিএমচিয়ে গুৱাহাটীত বহুত কাম কৰি আছে 100 কোটি টকাৰ ওপৰত কাম কৰি আছে কিন্তু এটাটো নাম ফলকটো নাই মই আদেশ দিয়া হৈছে যে গোটেই প্ৰকল্পবোৰত নাম ফলক লগাব লাগে কন্ট্ৰাক্টৰৰ নাম লিখিব লাগে ঠিকানা লিখিব লাগে ফোন নম্বৰ লিখিব লাগে কি কাম কৰি আছে লিখিব লাগে আৰু কিমান টকাৰ কাম কৰি আছে এটো লিখিব লাগে আৰু সবে দেখিছে যে চৰকাৰ এটা নতুন ৰূপত যাব চেষ্টা কৰি আছে সো এই ব্যৱস্থাটো তেখেতসকলে নিজে নিজে লোৱা উচিত আমাৰ ওচৰলৈ যদি আহে যিজনে ব্যৱস্থা লোৱা নাই তাৰ ওপৰতো আমি ব্যৱস্থা সবৰ ওপৰত হ'ব চৰকাৰী বিষয়া কি ভগৱান হয় নেকি মন্ত্ৰী এমএলএ কি ভগৱান হয় নেকি সবৰ ওপৰত ব্যৱস্থা হ'ব কি ক'লো আইনৰ ওপৰত কোনবা আছে নি মই আইনৰ ওপৰত নেকি আপুনি আইনৰ ওপৰত নেকি আইনৰ ওপৰতটো কোনো নহয় সমুখত 6টা বিধানসভা সমষ্টিৰ উপনিৰ্বাচন এই 6টা সমষ্টিৰ ভিতৰত বিটিআৰৰ 2টা সমষ্টিৰ ওপৰত চকু আছে ইউপিপিএল আৰু বিপিএফ দলৰ আৰু দুইটা দলেই গোসাইগাঁও আৰু তামুলপুৰত জয়লাভ নিশ্চিত বুলি দাবী কৰিলে নিউজ 18ৰ সন্মুখত সন্মুখত ৰাজ্যৰ 6টা বিধানসভা সমষ্টিৰ উপনিৰ্বাচন যিকোনো মুহূৰ্তত উপনিৰ্বাচনৰ অধিসূচনা জাৰি কৰিব নিৰ্বাচনী আয়োগে এই 6টা সমষ্টিৰ ভিতৰত গোসাইগাঁও আৰু তামুলপুৰ সমষ্টিত চকু ইউপিপিএল আৰু বিপিএফৰ দুয়োটা সমষ্টিৰ বাবে কঁকালত টঙালি বান্ধিছে হাগ্ৰামা মহিলাৰী আৰু প্ৰমোদ বড়োৰ দলে 6টা সমষ্টিতে মিত্ৰজোঁটৰ প্ৰাৰ্থী জয় হ'ব বুলি কোৱা ইউপিপিএলৰ নেতা মন্ত্ৰী উৰ্খাওগৰা ব্ৰহ্মই তামুলপুৰ আৰু গোসাইগাঁৱত ইউপিপিএলৰ জয় নিশ্চিত বুলি দাবী তুলিলে সকলোবোৰ সিটৰ পৰা মিত্ৰজোঁটৰ কেণ্ডিডেট থাকিব আৰু মিত্ৰজোঁটে জয়ী হ'ব অসমৰ সকলো সিটৰ পৰাই ইয়াত কোনো সন্দেহ নাই বিটিএডিত প্ৰমোদ বড়োৰ নেতৃত্বত যিটো চৰকাৰ চলি আছে ই যথেষ্ট কাম কৰি আছে সেইকাৰণে জনগণৰ ৰাইজ আকৌ দুটা সমষ্টিৰ পৰা তামুলপুৰ আৰু গোসাইগাঁও ইউপিপিএলকে ভোট দিয়াৰ কাৰণে ইতিমধ্যে সিদ্ধান্ত লোৱাটো দেখিছোঁ পিছ পৰি ৰোৱা নাই বিপিএফ দলো তামুলপুৰ আৰু গোসাইগাঁও সমষ্টিত নিৰ্বাচন খেলিব বিপিএফ দলে এই কথা নিউজ 18ক জনালে বিপিএফৰ বিধায়িনী দলৰ নেতা দুৰ্গা দাস বড়োৱে আমি সম্পূৰ্ণ সাজু আগন্তুক উপনিৰ্বাচনৰ কাৰণে কোকৰাঝাৰৰ আমাৰ যি গোসাইগাঁও সমষ্টি আছে আমি তাত যথেষ্ট শক্তিশালী আমি বিজয়ী হৈছোঁ 45,000তকৈ অধিক ভোট প্ৰাৰ্থী নোহোৱাকৈ আমি পাইছিলোঁ গতিকে আমি দুইটা সিটত এই মুহূৰ্তলৈকে আমি প্ৰতিদ্বন্দ্বিতা কৰিম বুলি ভাবিছোঁ তাৰ মাজতে দুৰ্গা দাস বড়োৱে নিউজ 18ক জনালে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সৈতে হাগ্ৰামা মহিলাৰীৰ মাজত চলি থকা আলোচনাৰ কথা আলোচনা ফলপ্ৰসূ হ'লে নতুন পৰিকল্পনা কৰিব বুলিও ইংগিত দিলে দুৰ্গা দাস বড়োৱে আলোচনাৰ ফলপ্ৰসূ ৰিজাল্ট ওলালে সিদ্ধান্ত হয়তো অন্য হ'ব যদি ফলপ্ৰসূ ৰিজাল্ট নোলায় তেতিয়াহ'লে আমি নিৰ্বাচন খেলা দুইটা সমষ্টিতে আমি নিৰ্বাচন খেলিম বিপুল বৰ্মনৰ ৰিপৰ্ট নিউজ 18 নৰ্থ ইষ্ট তিতাবৰ সমষ্টিৰ কংগ্ৰেছী বিধায়ক ভাস্কৰ জ্যোতি বৰুৱাই শাসকীয় বিজেপিত যোগ দিব নেকি এই চৰ্চা বিগত কিছুদিন ধৰি চলি থকাৰ মাজতে শুকুৰবাৰে বিধায়ক বৰুৱাক প্ৰশ্ন কৰা হৈছিল যদিও কোনো স্পষ্ট উত্তৰ নিদিলে তিতাবৰৰ কংগ্ৰেছী বিধায়ক ভাস্কৰ জ্যোতি বৰুৱাই শাসকীয় বিজেপিত যোগ দিবনে তিতাবৰ বিধায়ক ভাস্কৰ বৰুৱা ডাঙৰীয়াই আমাৰ কেন্দ্ৰীয় মন্ত্ৰী শ্ৰীযুত সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াক আদৰণ জনাইছে বিজেপিৰ আশীৰ্বাদ যাত্ৰাৰ কাৰ্যসূচীত তিতাবৰৰ কংগ্ৰেছী বিধায়ক ভাস্কৰ জ্যোতি বৰুৱাই অংশগ্ৰহণ কৰাৰ পিছতেই ৰাজ্যৰ ৰাজনীতিত চলি আহিছে এই চৰ্চা শুকুৰবাৰে বিধায়ক বৰুৱাক প্ৰশ্ন কৰা হৈছিল কংগ্ৰেছ এৰি বিজেপিলৈ যাব নেকি তেওঁ পিছে সাংবাদিকে কৰা প্ৰশ্নৰ উত্তৰত তেওঁ স্পষ্ট নকৰিলে স্থিতি আচলতে মই মোৰ নিজৰ ব্যক্তিগত মোৰ যি অভিজ্ঞতাৰ পৰা মই দেখিছোঁ ৰাইজেই সঠিক সিদ্ধান্ত লয় সময়ত লয়
গতিকেলৈ আগতীয়াকৈ মই এতিয়া এই বিষয়ে মই কোনো কমেণ্ট দিবলৈ মই নিবিচাৰোঁ কাৰণ ৰাইজে মূল বিচাৰক বিজেপিয়ে তেওঁক কংগ্ৰেছ ত্যাগ কৰি বিজেপিত যোগ দিবলৈ প্ৰস্তাৱ দিছে নেকি এই প্ৰশ্নৰ উত্তৰ নাই বিধায়ক ভাস্কৰ জ্যোতি বৰুৱাৰ মুখত মই চেষ্টা কৰিছোঁ ৰাইজে মোক নিৰ্বাচিত কৰি প্ৰথমে অহা 5 বছৰ মই কেনেকৈ তিতাবৰ ৰাইজক সেৱা কৰিব পাৰোঁ আৰু এটা ভাল মই উদাহৰণ এটা নিদৰ্শন থৈ যাব পাৰোঁ যে এজন বিধায়কে বিৰোধী পক্ষত থাকিও এনেকৈ কাম কৰিব পাৰে বা ৰাইজক তেওঁ এষাৰ ভালকৈ মাত দি তেওঁলোকৰ বিপদৰ সময়ত তেওঁলোকৰ ওচৰত গৈ যাতে থিয় হ'ব মই পাৰোঁ তেনেকুৱা এটা নিদৰ্শন মই থৈ যাবলৈ বিচাৰোঁ দুদিনমানৰ পূৰ্বে বিধানসভাৰ চৌহদত বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাই কেৱল ভাস্কৰ জ্যোতি বৰুৱাই নহয় আৰু 2-3জন বিৰোধী বিধায়কে বিজেপিত যোগ দিব বুলি কৈছিল কিন্তু এতিয়া বৰুৱাই দল এৰিম বুলিও নকয় বিজেপিৰ বিষয়েও বেয়াকৈ নকয় চতুৰ কৌশলী স্থিতিৰে এতিয়া প্ৰস্তাৱান সৰকাৰ চেষ্টা ভাস্কৰ বৰুৱাৰ বিজু কুমাৰ ডেকাৰ ৰিপৰ্ট নিউজ 18 নৰ্থ ইষ্ট পৰৱৰ্তী অংশলৈ যোৱাৰ পূৰ্বে প্ৰাইম টাইম 18ত লৈছো আন এটি বাণিজ্যিক বিৰতি